মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ক্লাছ 9 ৰিভিজন 1 কৰিবলৈ ওলাইছোঁ। তাৰে মই কেইটা টাফ কুৱেশ্যন সেইকেইটা মই কৰিবলৈ ওলাইছোঁ। চ' ষ্টুডেণ্টছ, তোমালোকে ভালকৈ চাবা। মষ্ট ইম্পৰ্টেণ্ট হয় কুৱেশ্যনবিলাক, আৰু এইবিলাক বহুত এক্সামত আহি থাকে। তোমালোকে ভালকৈ চাই থাকিবা। আৰু কেনেকৈ কৰা হয়, মই বহুত ইজিলি যিবিলাক মেথড আছে, মই সেইবিলাক মেথডে ইউজ কৰিম যাতে তোমালোকে ভালকৈ বুজিব পাৰা। চ' লেটছ ষ্টাৰ্ট। তো মই ফাৰ্ষ্ট কি কৰিম, আমাক এইটো সৰল কৰিব দিছে। কি আছে 1/1 প্লাছ আণ্ডাৰ ৰুট 2 প্লাছ 1 আণ্ডাৰ ৰুট 2 প্লাছ আণ্ডাৰ ৰুট 3 প্লাছ 1 আণ্ডাৰ ৰুট 3 প্লাছ আণ্ডাৰ ৰুট 4। চ' এইখিনি আছে, এইখিনিক আমি সৰল কৰিব লাগে। তো কেনেকৈ কৰিম? তো তাৰ কাৰণে ফাৰ্ষ্ট আমি সৰল পৰিমেয়কৰণ কেনেকৈ কৰা হয় এইবিলাক তোমালোকে আগতে পাইছা। তো মই এইটো পদ্ধতি ইয়াতে ইউজ কৰিম। চ' এইটো তলত যদি প্লাছ থাকে তেতিয়াহ'লে আমি কি কৰিব লাগে, ওপৰত মাইনাছেদি কৰিব লাগে। 1 - 1/√2 আৰু এইটো 1 - 1/√2। চাবা, এইটো কেঞ্চেল কৰিলে কিন্তু এইটোৱে থাকি যাব, কাৰণ আমি যেহেতু সৰল পৰিমেয়কৰণ কৰিম, গতিকে সেইকাৰণে আমাক কি কৰিব লাগিব, চেম যিটো থাকিব সেইটোৰ খালি আমি প্লাছৰ ঠাইত মাইনাছ বহাই দিম। আৰু এইটো তুমি কৰিব পাৰা 1 কি আছে √2 প্লাছ √3। তো চেম আমি কৰিব লাগিব। ইয়াৰ লগত এটা আছে তোমাৰ প্লাছ, গতিকে আমি লিখি দিম -√2 -√3 ইনটু √2 -√3। এইটো হ'ব প্লাছ 1/√3 প্লাছ √4 ইনটু কি কৰিবা, এইটো চেম বস্তুটো মাল্টিপ্লাই কৰিলে হ'ল, অকল প্লাছৰ ঠাইত কি দিবা -4 দিবা। এইটো কোৱা হয় সৰল পৰিমেয়কৰণ। তো তোমালোকে এইটো আগতে এনেকৈ কৰিছা, তো এইটো বুজিব পাৰিছা ভালকৈ চাগে। তো আমি কি কৰিম এইবাৰ, চাবা এইটো সমান সমান চিন এটা আহি যাব। এতিয়া চাবা তোমালোকে আমি কি পাইছিলোঁ যে a প্লাছ b অভেদসমূহ a মাইনাছ b, এইটো আগত তোমালোকে অৱশ্যে পাইছা। গতিকে এইটোক আমি ইউজ কৰিম। ইয়াৰ পৰা আমি কি লিখিব পাৰিছিলোঁ যে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ, এইটো লিখিব পাৰিছিলোঁ। এইটো আমি ইয়াতে প্ৰয়োগ কৰিম। এইটো a বুলি ভাবা, এইটো b, এইটো a, এইটো b বুলি ভাবা, তেনেহ'লে কি হ'ব, এইটো a স্কুৱেৰ মাইনাছ b স্কুৱেৰ মানে 1 স্কুৱেৰ মাইনাছ √2 স্কুৱেৰ, এইখিনি হ'ল। আৰু এইটো মাল্টিপ্লাই কৰিলে কি হ'ব, 1 - √2 আহি যাব, প্লাছ চেম ইয়াতেও কৰি যোৱা, এইটো a ধৰা, এইটো b ধৰা, এইটো a, এইটো b, কাৰণ কি হ'ব a প্লাছ b ইনটু a মাইনাছ b, গতিকে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ, এইখিনি পাৰিবা তোমালোকে। এইটো মাল্টিপ্লাই কৰিলে কি হ'ব, √2 মাইনাছ √3 প্লাছ চেম ইয়াতে কৰা a প্লাছ b ইনটু a মাইনাছ b, গতিকে কি হ'ব এইটো √3 স্কুৱেৰ মাইনাছ √4 স্কুৱেৰ, এইখিনি হ'ব। এইটো ইয়াৰ লগত এইটো পূৰণ কৰিলে কি হ'ব, √3 মাইনাছ √4। চ' ইয়াতে তুমি কিন্তু ব্ৰেকেট ইউজ কৰিবা, কাৰণ কিয় কৰিবা কৈ আছোঁ। ইয়াৰ পৰা তুমি পাবা 1 স্কুৱেৰ মানে 1 আহে, √2 স্কুৱেৰ মানে কিমান হ'ব, 2 আহি যাব। গতিকে ইয়াতে কি হ'ব 1 মাইনাছ √2, এইখিনি বুজিব পাৰিছা আশা কৰিছোঁ। তাৰপিছত চোৱা প্লাছ এইখিনি কৰা এইবাৰ, √2 স্কুৱেৰ মানে কি হ'ব, 2 আহিব, ইয়াতে কি আহিব √3 স্কুৱেৰ মানে 3 আহি যাব। ইয়াতে √2 মাইনাছ √3 প্লাছ এইটো হ'ব √3 স্কুৱেৰ মানে 3 মাইনাছ √4 স্কুৱেৰ মানে কিমান আহিব, 4 আহি যাব ইয়াতে। তো ইয়াতে আহি যাব তোমাৰ √3 মাইনাছ √4, এইখিনি আহি যাব। ইয়াতে চাবা, এইখিনি তুমি কি কৰিব লাগিব, 1 - 2 মানে কিয় হয় -1 হ'ব, এইটো 1 মাইনাছ √2 প্লাছ এইটো কি হ'ব 2 - 3 মানে -1 হ'ব, √2 মাইনাছ √3, এইটো প্লাছ এইটো 3 - 4 মানে কিমান হ'ব, -1, √3 মাইনাছ √4, এইখিনি বুজিব পাৰিছা। তাৰপিছত চোৱা, এইটো -1 আছে, এইখিনিৰ লগত এইখিনি মাল্টিপ্লাই কৰি দিয়া আছে, এইটো প্লাছ আছে, এইটো মাইনাছ আছে, তেতিয়া কি হ'ব মাইনাছে আহি যাব, 1 মাইনাছ √2। তাৰপিছত চেম এইটো প্লাছে মাইনাছে কি হ'ব, মাইনাছ হৈ যাব, এইটো √2 মাইনাছ √3 প্লাছে মাইনাছে মাইনাছ হ'ব, √3 মাইনাছ √4। গতিকে এইবাৰ তুমি মাইনাছেদি এইখিনি মাল্টিপ্লাই কৰিলে কি হ'ব, -1 মাইনাছ প্লাছ √2, চেম ইয়াতে কৰা, মাইনাছ √2 মাইনাছ প্লাছ হ'ব, প্লাছ √3, এইটো মাইনাছ √3, এইটো প্লাছ √4।
চাবা +√2 -√2 কাট হৈ যাব +√3 -√3 কাট হৈ যাব থাকিব ইয়াতে -1 প্লাস √4 এইখিনিৰ পৰা আমি আৰু অলপ কৰিব পাৰো -1 √4 মানে কি লিখিব পাৰো আমি 2 লিখিব পাৰো কিয় চোৱা এইটো আমি পাইছো যে √4 মানে আমি কি লিখিব পাৰো আমি 2 স্কয়ার লিখিব পাৰো হয়নে তো 2 স্কয়ার আৰু মানে স্কয়ার আৰু ৰুট কাট হৈ যাব কি থাকিব অনলি 2 থাকিব গতিকে মই হেতুৱে লিখিছো গতিকে -1 + 2 গতিকে কি আহিব এটা +1 আহি যাব গতিকে তুমি একেবাৰে +1 দিলে তো এইটো হল তোমাৰ কি আনসাৰটো আহি গল নেক্সট আমি 10 ৰ 8 নাম্বাৰটো চাম এইটো এক্সামৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয় তো ভালকে চাবা ঠিক আগৰ দৰে আমি কৰি যাম তো কি কৰিব লাগিব এটোকো আমি কি কৰিম হৰক পৰিমেয়কৰণ কৰিম তো তাৰ কাৰণে তুমি এইটো আৰু এইটো আছে ন এইটো প্লাস এইটো আছে গতিকে কি কৰিবা ফার্স্ট এইটো লিখি লোৱা a + x + √a - x এইটো ইনটু কৰি দিবা কি কৰিব লাগিব এতে প্লাস আছে এতে আমি কি মাইনাস এ দি পূরণ কৰি যাম a + x - √a - x সেম ইয়াতে আমি কৰি যাম a + x - √a - x ইয়াৰ লগত আমি কি মাল্টিপ্লাই কৰিম এইটো মাল্টিপ্লাই কৰি যাম একে বস্তু আমি মাল্টিপ্লাই কৰিব লাগিব গতিকে তাৰ পিছতহে আমি পাম যে এইটো কাট কৰিলে কিন্তু আগৰটো আমি পাই যাম তো মই ইয়াৰ আগৰটোত কৈছিলো যে যেনেকৈ অভেদ এটা পাইছিলো আমি a + b * a - b ইয়াৰ পৰা আমি কি লিখিব পাৰিছিলো a² - b² লিখিব পাৰিছিলো ঠিক এইটো আমি লিখি যাম এইটো a বুলি ভাবা এইটো a এইটো b বুলি ভাবা তাহলে লিখিব a² - b² a + b * a - b একেবাৰে সহজ পদ্ধতিত হয় তো কি লিখিবা √a + x হোল স্কয়ার মাইনাস এইটো হোল স্কয়ার মাইনাস √a - x হোল স্কয়ার এইটো সোয়া একই বস্তু আছে একই বস্তু মানে তোমালোকে চাবা এইটো যে যদি আমি এনেকে লিখো x - 1 * x - 1 একই বস্তু আছে তার মানে এটুকু আমি এনেকে লিখব পাৰো x - 1 হোল স্কয়ার তো সেম বস্তু দুটো আছে তো আমি স্কয়ার দিব পাৰো তো এটা আমি কি লিখিম √a + x - √a - x এটা আমি হোল স্কয়ার দিয়ে দিব পাৰো তো আশা কৰিছো এইখিনি তোমালোকে ভালকৈ বুজিব পাৰিছা নেক্সট হল এইটো এই লাইনটো কৰিবা নেকি যে চাবা এইটো √a + x হোল স্কয়ার আছে গতিকে স্কয়ার আৰু √ কাট হৈ যাব কি থাকিব ইয়াতে a + x থাকিব এটা মাইনাস সেম এটো কি হ'ব a - x থাকি যাব তো এইটোক আমি এনেকে লিখিব পাৰো যে x - n যেনেকৈ এটো পাইছো আমি হোল স্কয়ার তার মানে আমি এটা অভেদ পাইছিলো যে a - b হোল স্কয়ার ইকুয়ালস আমি কি লিখিব পাৰিছিলো a² - 2ab + b² এটা আমি লিখিব পাৰিছিলো ঠিক আমি ইয়াতে লিখি যাম যে √a + x এটো a বুলি ভাবা a² - 2ab 2 এটা হ'ব কি √a + x * b টা হ'ব √a - x plus b² √a - x হোল স্কয়ার এইখিনি বুজিব পাৰিছা সো তাৰ নেক্সট হ'ব কি এইখিনি তুমি এবাৰ ব্ৰেকেটটো ৰিমুভ কৰি দিব পাৰা ইয়াৰ পৰা a + x আছে গতিকে আমি a + x লিখিম ৰিমুভ কৰিলে কি হ'ব মাইনাস দি মাল্টিপ্লাই কৰিব লাগিব মাইনাস এ আহি যাব মাইনাস প্লাস x হৈ যাব তো তাৰ পিছত এইটো হ'ব কি চাবা এইখিনি আছে a √a + x হোল স্কয়ার যেনেকৈ ইয়াত এটুত কৰিছিলো ঠিক তেনেকৈ কৰি যাম কি হ'ব a + x মাইনাস তাৰ পিছত হ'ব তোমাৰ 2 ইনটু লিখিবা আন্ডারৰুটৰ ভিতৰত কি আছে a + x * a - x গতিকে এইখিনি কি হ'ব আন্ডারৰুটৰ ভিতৰত আহি যাব তো এইটো মাল্টিপ্লাই হিচাপত a + x * a - x প্লাস এইটো হ'ব সেম আগৰটো দয় কৰি যাম √a - x গতিকে স্কয়ার আৰু √ কাট হৈ যাব থাকিব ইয়াতে a - x তো ইয়াৰ পৰা লিখা ইয়াতে মাইনাসে প্লাসে কাট করে দিব পারা থাকিব এতে কি অনলি টুয়াইস x তো ব্র্যাকেট এবার রিমুভ করে দিয়া a + x মাইনাস 2 ইনটু √, এটো সবাই ইয়াতে আমি কি লিখিব পারিম a + x * a - x মানে
a plus b into a minus b এনেকৈ যদি আমি অবয়টো লৈ লওঁ কি হ'ব তেনেহ'লে a square minus b square plus ব্ৰেকেটটো এবাৰ ৰিমুভ কৰি দিয়াৰ পৰা a minus x চাবা ইয়াতে কি হৈ আছে minus x plus x এইটো কাট হৈ যাব ইয়াতে এবাৰ থাকিব কি a plus a মানে twice a তাৰ পিছত হ'ব তোমাৰ এইটো minus 2 into under root a square minus x square by twice x ইয়াৰ পৰা তুমি 2 এটা কমন ল'ব পৰা থাকিব কি a minus under root a square minus x square by twice x তো ইয়াতে কি হ'ব 2 2 কাট হৈ যাব ইয়াতে থাকিব তোমাৰ a minus under root a square minus x square by x এটা হল তোমাৰ আনসারটো আহি গল তো এবাৰ আমি কৰিম কোয়েশ্চন নাম্বার 11 মোস্ট ইম্পর্টেন্ট কোয়েশ্চন টু এটা হ'ব কি কোয়েশ্চন নাম্বার 11 সোয়া কোয়েশ্চন নাম্বার 11 তো হল যে প্রমাণ করা যে 1/2 plus under root 3 plus 2 by under root 5 minus under root 3 plus 1/2 minus under root 5 equals to 0 এটো আমি প্রমাণ কৰিব লাগিব তো তাৰ কাৰণে আমি কি কৰিব লাগিব লেফট হ্যান্ড সাইডটো ফার্স্ট লৈ লও ইয়াৰ পৰা আমি রাইট হ্যান্ড সাইডটো 0 দেখাব লাগিব তো লিখা সলভ লেফট হ্যান্ড সাইড লিখি লোৱা লেফট হ্যান্ড সাইড কি আছে আমাৰ 1/2 plus under root 3 plus 2 by under root 5 minus under root 3 plus 1/2 minus under root 5 তো ঠিক আগৰটো দৰে আমি কৰি যাম ইয়াতে আগত আমি কৰিছো কি হৰক পৰিমেয়কৰণ তো তেনেকৈ কৰি গলে হল ইয়াতে কি আছে 2 plus under root 3 তো কৰিলে আমি তলৰটো সদায় চাব লাগিব যেহেতু আমি হৰক পৰিমেয়কৰণ কৰি আছো এটোই চাব লাগিব তো একেটা বস্তু আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব ইয়াতে 2 plus under root 3 আছে 2 minus under root 3 ৰে লব আৰু হৰক কি কৰিম মাল্টিপ্লাই কৰি দিম 2 minus under root 3 এটো কাট হলে আগৰটোই থাকি যাব গতিকে তাৰ পিছত তোমাৰ হল এটো 2 by under root 5 minus under root 3 into কি হ'ব under root 5 minus under root 3 পূৰণ কৰিব লাগিব under root এটো মাইনাস আছে ন এটো প্লাস কৰিব লাগিব under root 5 plus under root 3 তো কি কৰা এটো প্লাস 1 by 2 minus under root 5 এটা মাইনাস আছে গতিকে আমি প্লাস এ দি মাল্টিপ্লাই কৰিম লব আৰু হৰক সো আমি 2 প্লাস কি কৰিম under root 5 দি দিম এতে তাৰ পিছত তোমাৰ আহি যাব এতে মাল্টিপ্লাই কৰিলে এটো a বুলি ভাবা এটো b বুলি ভাবা তাহলে কি হ'ব a plus b into a minus b তো ইয়াৰ পৰা আমি লিখিব পাৰো a square minus b square এটো যেনেকৈ আছে হেনেকৈ ৰাখা 2 1 into this আছে গতিকে আমি কি কৰিম পূৰণ কৰিলে আমাৰ 2 minus under root 3 এ আহি যাব গতিকে এটো ব্ৰেকেটৰ ভিতৰত দি দিয়া প্লাস এটো কৰা a minus b into a plus b সো আমি লিখিব পাৰো a square minus এটো হ'ব কি b square পূৰণ কৰিলে কি হ'ব সো এটো আমাৰ আহি আছে 2 into under root 5 আমি যদি এটো এনেকৈ ৰাখি দিও under root 3 এনেকৈ ৰাখি দিয়া প্লাস এটো কৰা এটো a minus b into a plus b গতিকে কি হ'ব a square minus এটো হ'ব b square এটো পূৰণ কৰিলে কি হ'ব 2 plus under root 5 এটো আহি যাব তো ইয়াৰ পৰা 2 স্কয়ার কৰিলে আহি যায় তোমাৰ কিমান 4 minus under root 3 স্কয়ার মানে কি আহিব 3 স্কয়ার আৰু root কি হ'ব কাট হৈ যাব গতিকে কি থাকিব 3 আৰু ইয়াতে হ'ব 2 minus under root 3 তো প্লাস এটো হ'ব কি তোমাৰ under root 5 স্কয়ার মানে কি হ'ব 5 আহি যাব এটো 3 আহি যাব এটো যি আছে তাকে রাখা 2 into under root 5 plus under root 3 প্লাস এটো হ'ব তোমাৰ কিমান 2 স্কয়ার মানে 4 minus এটো আহি যাব under root 5 স্কয়ার মানে কি আহি যাব 5 আহি যাব যে 2 plus under root 5 এটো ব্ৰেকেটৰ ভিতৰত ৰাখি দিয়া তো তাৰ পিছত এটো 4 minus 3 মানে কিমান আহে 1 আহি যায় এটো 2 minus under root 3
প্লাছ দিয়া 5 - 3 মানে কিমান আহিব 2 আহি যাব 2 * √5 + √3 প্লাছ 4 - 5 মানে -1 আহিব মাইনাছ কৰিলে 2 + √5 তো এবার সেটা 1 এ দিয়ে আছে ডিভাইড করতে কি হবে উপরটো হবে জি আছে তাকে 2 - √3 প্লাস একটু ব্র্যাকেটৰ দি দিব পাৰি এটো কাট হৈ যাব থাকিব √5 + √3 এটো মাইনাস এ প্লাস কি হবে মাইনাস হৈ যাব 2 + √5 তো 2 মাইনাস ব্র্যাকেট আমি এবার রিমুভ করে দিয়ে আছো প্লাস এটো কি হবে √5 + √3 মাইনাস এ দিয়ে মাল্টিপ্লাই করে হবে -2 মাইনাস প্লাস এ মাইনাস √5 কিন্তু সো এটো -√5 + √5 কাট হৈ যাব -2 + 2 কাট হৈ যাব √3 -√3 কাট হৈ যোৱাৰ পিছত থাকিব কি এটা 0 বিগ 0 তো এইটো হ'ব তোমাৰ কি রাইট হ্যান্ড সাইড আমাক যেটো দিছিলে সেইটো আমাৰ দেখাব পাৰিলো যে লেফট হ্যান্ড সাইড ইকুয়ালস টু কি রাইট হ্যান্ড সাইড সো এটোই আছিল আজিৰ ভিডিওটো তো তোমালোকে যদি ভাল পোৱা লাইক কৰিবা শেয়াৰ কৰিবা